নমস্কাৰ মই ৰিমজিম পাঠক আপোনালোক সকলোকে ইগুহি পাঠলৈ স্বাগতম জনাইছো আৰু কালি আছে বিটিআৰৰ এক্সাম এইচএস লেভেলৰ এক্সামটো আছে আই হোপ পঢ়া হৈছে আপোনালোকৰ ভালকে পঢ়িছে আৰু সেই এক্সামটোক লৈ পেলাই আজি আমি এক্সামটোৰ ওপৰত বেছ কৰি পেলাই কিছুমান আমি কোৱেশ্চন আজি ইয়াতে ডিসকাস কৰিম জেনাৰেল নলেজ আৰু জেনাৰেল সায়েন্সৰ সো বহুত বেছি টান আহিব নালাগে কোৱেশ্চন পেপাৰ কাৰণ আপোনালোকে যদি গ্ৰেজুৱেটৰ কোৱেশ্চন পেপাৰখনো চাই খুব এটা টান অহা নাছিলে অকমান কেৱল প্ৰেক্টিছৰ প্ৰয়োজন অকমান কেৱল ৰিভিজনৰ প্ৰয়োজন আজি চাও কেটামান আমি প্ৰেক্টিছ কৰো তেনেকে এটা ৰিভিজন ক্লাছ হিচাপে আপোনালোকে অকমান নিজক টেষ্ট কৰক কিমানখিনি আপোনালোকৰ মানে ৰিভিজন হৈ আছে বা কিমানখিনি পঢ়া হৈছে বাকি এক্সাম সকলোৰে ভাল হ'ব চিন্তা কৰিব নালাগে যি সকলে এক্সাম দিব গৈ আছে একেবাৰে সুস্থ মগজুৰে যাব একদম একো টেনচন নলব ধুনীয়াকে গোটেইখিনি আনসাৰ কৰিবলৈ চেষ্টা কৰিব দৌৰা দৌৰিকে যাতে ভুল আনসাৰটোত যাতে আপোনালোকে কাৰেক্ট কৰি নাহে মানে ভুল আনসাৰ জানিও যাতে আনসাৰ ভুল কৰি নাহে সেইবোৰ মিস্টেক নকৰিব ওকে সো আগবাঢ়িছো প্ৰথমটো কোৱেশ্চন ইয়াতে কি কৈছে ইজি কোৱেশ্চনে আনিছো আপোনালোকে মোৰ মতে পাৰিব লাগে প্ৰথম কোৱেশ্চনটো কৈছে যে which forest is single handedly planted by Jadav Payeng Jadav Payeng আমি জানো তেখেতে এখন মানে ফৰেষ্ট এখন ৰোপণ কৰিছিল আৰু সেই ফৰেষ্টখনৰ নাম কি হয় বা তেখেতে এককভাৱে ৰোপণ কৰা বনাঞ্চলখনৰ নাম কি হয় এতিয়া যাদৱ পায়েং তেখেতক আমি ফৰেষ্টমেন বুলি জানো ফৰেষ্টমেন অফ ইণ্ডিয়া আৰু তেখেতক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিলে এতিয়া আমাক যদি কেতিয়াবা সোধে কিমান চনত পদ্মশ্ৰী এৱাৰ্ড প্ৰদান কৰা হৈছে তো হেতু মনত ৰাখি থৈ দিব 2015 আৰু তেখেতে ৰোপণ কৰা ফৰেষ্টখন হৈছে মলাই ফৰেষ্ট এটো প্ৰথমতে যোৰহাটৰ অংশ আছিলে কিন্তু এতিয়া গৈ পেলাই মাজুলীৰ যেতিয়া জিলা হিচাপে ঘোষণা কৰা হয় তাৰ পাছত এতিয়া মাজুলীৰ আন্ডাৰত আহে Next, Jungal Bolohu Day is celebrated on 3rd January. Whose son was he? অৰ্থাৎ জুঙাল আমাৰ অসমত অসম চৰকাৰে ঘোষণা কৰিছে যে 3 জানুৱাৰী তাৰিখটো আমাৰ অসমত জুঙাল বলহু দিৱস হিচাপে সেলিব্ৰেট কৰা হ'ব জুঙাল বলহু কাৰ পুতেক আছিলে জুঙাল বলহু আকৌ আমি কি বুলি জানো মৃগাংক বুলি জানো ৰাইট তেখেতৰ আন এটা নাম মৃগাংক আৰু তিৱা সকলে তেখেতক নিজৰ তেওঁলোকৰ মানে তিৱা কমিউনিটিৰ ৰজা বুলি তেনেকে কনসিডাৰ কৰে তেখেত কাৰ পুতেক আছিলে ইয়াতে যদি গুটেকেটা অপচনৰ ভিতৰত চাও তেতিয়া হলে হ'ব আৰিমত্ত ওকে সো আৰিমত্তৰ বংশৰ একেবাৰে শেষৰ ৰজা আছিলে জুঙাল বলহু যাক আমি মৃগাংক বুলিও জানো মানে আকৌ তেখেতৰ আৰিমত্তক আকৌ কি বুলি কোৱা হয় শশাংক বুলি কোৱা হয় আৰু জুঙাল বলহু তেখেতৰে পুতেক আছিলে নেক্সট কোৱেশ্চন In which year did the Battle of Alaboi took place? Alaboi যুদ্ধ কেতিয়া হৈছিলে এতিয়া আলাবৈ যুদ্ধ যদি সোধে কাৰ কাৰ মাজত হৈছিলে আহোম এণ্ড মুগল আহোম আৰু মুগলৰ মাজত হৈছিলে এতিয়া মুগলৰ সেই সময়ত ৰজা আছিলে ঔৰংগজেব বাট ঔৰংজেবে তেখেতেতো নিজে অহা নাছিলে তেখেতে মুগল আৰ্মিক লিড কৰিবলৈ নেতৃত্ব দিবলৈ পঠাইছিলে ৰাম সিংহ আৰু আমি সেই সময়ত যদি চাও আহোম ৰজা আছিলে চক্ৰধ্বজ সিংহ ওকে সো আহোম ৰজা চক্ৰধ্বজ সিংহ আছিলে এতিয়া কথাটো হল যে সেই সময় কিমান চনত হৈছিলে আৰু আমাক সুধিব পাৰে আহোম ৰজা কোন আছিলে তেনেকেও আমাক সুধিব পাৰে সো ইয়াতে মনত ৰাখিব 1669ত হৈছিলে ওকে 1669ত আৰু তাৰ পিছতে 1671ত এই যুদ্ধৰ পিছত আহোম ৰজাৰ কিছুদিন পিছতে মৃত্যু হয় আৰু তাৰ পিছত 1671ত বেটেল অফ শৰাইঘাট হৈছিলে শৰাইঘাটৰ যুদ্ধ হয় সেই সময়ত আহোমৰ ৰজা আছিলে কোন সেই সময়ত আহোমৰ ৰজা আছিলে উদয়াদিত্য সিংহ Next question, Students' Day is celebrated every year in memory of which of the following persons? আমাৰ অসমত কিমান তাৰিখে আমি ছাত্ৰ দিৱস পালন কৰো 31st March কিহৰ কাৰণে কাৰ স্মৃতিত আমাৰ অসমত প্ৰতি বছৰে 31 মাৰ্চত আমি ছাত্ৰ দিৱস হিচাপে সেলিব্ৰেট কৰো কাৰ হ'ব কোন হয় বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম ওকে এগৰাকী বড়ো নেতা উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতৰ স্মৃতিত 31 মাৰ্চত প্ৰতি বছৰে আমি আমাৰ অসমত ছাত্ৰ দিৱস হিচাপে বা ষ্টুডেন্টস ডে হিচাপে সেলিব্ৰেট কৰো নেক্সট এটা সুধিছে মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমৰ ওপৰত যিটো মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম আছিলে সেইটো 2024ত 12 জুনত আমাৰ অসম চৰকাৰৰ দ্বাৰা লঞ্চ কৰা হৈছিলে আৰু ইয়াৰ মেইন পাৰপাস কি আছিলে কি উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমটো লঞ্চ কৰা হৈছিলে বা ইয়াৰ উদ্দেশ্য কি আছিলে পৰিকল্পনাৰ মূল উদ্দেশ্য কি আছিলে প্ৰথমটো দিছে যে আমাৰ যিখিনি ছোৱালী আছে ছোৱালী সকলক গাৰ্লছ এডুকেশনটো ছোৱালী সকলক শিক্ষাৰ ক্ষেত্ৰত সবলীকৰণ কৰা তাৰোপৰি বাল্য বিবাহ হ্ৰাস কৰা চাইল্ড মেৰেজ সেইবোৰ ৰিডিউস কৰা
দেন C2 দিছে both A and B and D2 দিছে none of the above প্ৰথম কথাটো হল যে ছোৱালীসকলক এতিয়া নিযুত মইনা স্কিমটোত কোৱাই হৈছে যে যিসকল ছোৱালীয়ে মানে বিয়া নোহোৱা okay ছোৱালী যিসকল বিয়া নোহোৱা ছোৱালীয়ে ধৰি লওক গভৰ্ণমেণ্ট কলেজত নাম লগাইছে 11ত নাম লগাইছে বা ধৰি লওক প্ৰাইভেট হলে নহব গভৰ্ণমেণ্ট হ'ব লাগিব দেন তেওঁলোকে ধৰি লওক ডিগ্ৰীত নাম লগাইছে দেন মাষ্টাৰ্ছত নাম লগাইছে তেওঁলোকক কি হয় চৰকাৰৰ ফালৰ পৰা সাহায্য প্ৰদান কৰা হ'ব 10 মাহলৈ ওকে বেলেগ বেলেগকে তেনেকে হ'ব তো ইয়াতে কি কৰা হেতুটো হল যে গাৰ্লছ এডুকেশ্যনৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে আৰু এটা কি হয় যে আমাৰ ইয়াতে অসমত যাতে বাল্য বিবাহ যাতে হ্ৰাস হয় অৰ্থাৎ চাইল্ড মেৰেজ সেইটো হ্ৰাস কৰিবৰ কাৰণে ৰিডিউস কৰিবৰ কাৰণে এইটো তাৰে এটা উদ্দেশ্য হয় দ্যাট মিন্স দুটা অপশনে কাৰেক্ট সো both A and B হ'ব Next question, Purnima Devi Burman from Assam is well known for the conservation effort of which of the following species? Purnima Devi Burmanor নাম শুনিছে Purnima Devi Burman তেখেতৰ লগত জড়িত দুটামান এতিয়া কোৱেশ্চনটো কৈছে যে তেখেতে কোনটো প্ৰজাতিৰ সংৰক্ষণৰ লগত সুপৰিচিত আছিলে এতিয়া আমি ইয়াতে যদি চাও তেখেতক আকৌ কি হয় দুটামান বস্তু মনত ৰাখি থৈ দিব 2017 আৰু 2024 চনত 2017 আৰু 2024 ত তেখেতক উইকলি গোল্ড এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিলে তো এতিয়া আমাক কেতিয়াবা সুধিব পাৰে উইকলি গোল্ড এৱাৰ্ড বা কোনটো এৱাৰ্ড তেখেতে লাভ কৰিছে উইকলি গোল্ড এৱাৰ্ড বা যিটো গ্ৰীণ অস্কাৰ বুলিও কোৱা হয় দুবাৰকে লাভ কৰিছে তাৰোপৰি আকৌ কি হয় আমাৰ প্ৰেসিডেন্টৰ দ্বাৰা যেতিয়া ৰামনাথ কোবিন্দ প্ৰেসিডেন্ট আছিলে তেখেতৰ দ্বাৰা নাৰীসকলৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ নাৰীসকলক দিয়া সৰ্বোচ্চ সন্মান নাৰী শক্তি লাভ কৰিছে তাৰোপৰি তেখেতে আকৌ এটা বস্তু মনত ৰাখি থৈ দিয়ক 2025ত তেখেতৰ টাইমছ অফ ইণ্ডিয়াত তেখেতৰ নামটো সন্নিবিষ্ট কৰা হৈছে গোটেই 13 গৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলা হৈছে যোন আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত যদি চাও এগৰাকী মহিলা ভাৰতৰ বাকি গোটেই দেশ মানে আমি পৃথিৱীৰ 13 গৰাকী মহিলাৰ ভিতৰত এগৰাকী পাও আমি ভাৰতৰ পৰা তথা আমাৰ অসমৰ পূৰ্ণিমা দেৱী বৰ্মন আৰু তেখেত কিহৰ লগত জড়িত হাৰগিলা সংৰক্ষণৰ লগত গ্ৰেটাৰ এডজাৰ্টেল ষ্টৰ ওকে নেক্সট কোৱেশ্চন which place in Assam has relics from Hinduism Buddhism Jainism all together তো ইয়াতে আমাক যদি কেতিয়াবা সুধে যে আমি অসমৰ কোনখন ঠাইত হিন্দুইজম হিন্দু ধৰ্ম তাৰপাছত বুদ্ধিজম বৌদ্ধ ধৰ্ম আৰু লগতে ইছলামৰ সংগমস্থলী বুলি জানো এই তিনিটা যেতিয়া কব ধৰি লওক আমাক জৈনিজম কোৱা নাই জৈন ধৰ্ম কোৱা নাই হিন্দুইজম বুদ্ধিজম ইছলাম বুলি কলে এই তিনিটাৰ সংগমস্থলী বুলি কলে আমি কোনখন ঠাইত জানো হাজো আকৌ যেতিয়া আমাক হিন্দুইজম বুদ্ধিজম আৰু জৈনিজম বুলি যেতিয়া কব তেতিয়াহলে আমি কি জানো সূৰ্য পাহাৰ অৰ্থাৎ সূৰ্য পাহাৰ তাৰ মানে ক'ত আছে গোৱালপাৰা আমাক সূৰ্য পাহাৰ বুলি নকয় কেতিয়াবা ঠাইখনৰ নামো কৈ দিব পাৰে গোৱালপাৰা মনত ৰাখি থৈ দিব ওকে নেক্সট কোৱেশ্চন The historic Guhai Kamal Ali connects. Guhai Kamal Ali to asile 350 miles or Guhai Kamal Ali. Aru ei Guhai Kamal Ali to nirman kora hoisile Kosh Raja Nara Narayanor Rajotto Kalot. Kosh Raja Nara Narayane tekhetor egoraki bhayekok ei Ali to nirman korar daitto disile. পিছত গৈ পেলাই তেখেতৰ ভায়েকৰ নামেৰে আলিটোৰ নামাকৰণ কৰা হয় যিটোৰ ভায়েক গৰাকীৰ নাম কি আছিলে গুহাই কমল এতিয়া আমাক কোৱেশ্চনটো সুধিছে যে গুহাই কমল আলিটো কোৰ পৰা কোলৈকে কানেক্ট কৰে তো ইয়াতে আমি যদি চাও কোচ বিহাৰৰ পৰা নাৰায়ণপুৰলৈকে কানেক্ট কৰে সংযোগ কৰে গুহাই কমল আলিটোৱে ওকে কোচ বিহাৰ আৰু নাৰায়ণপুৰ নেক্সট কোৱেশ্চন which day is observed as rhino day in Assam আমাৰ অসমত কোনটো দিনা আমি গড় দিৱস হিচাপে পালন কৰো ৰাইনো ডে গড় দিৱস আমি কোন দিনাখন পালন কৰো আমাৰ অসমত ইজি হয় 22nd September 22 September আমাৰ অসমত আমি গড় দিৱস হিচাপে পালন কৰো নেক্সট who was the president of 63rd বড়ো সাহিত্য সভা 63rd এতিয়াটো হৈ গল 64 অৰ্থাৎ 2025 চনত আমি যদি চাও 64 সংখ্যক বড়ো সাহিত্য সভা হৈ গল আৰু 63rd বড়ো সাহিত্য সভাৰ আমাক ইয়াতে সুধিছে যে সভাপতি কোন আমাক যদি সুধে 63rd বড়ো সাহিত্য সভা ক'ত আয়োজন কৰা হৈছিলে কামৰূপৰ কি হ'ব বকো ওকে আৰু যেতিয়া 64th কব 64th হলে কি হ'ব উদালগুৰিত আয়োজন কৰা হৈছিলে তাৰ মানে 64th মানে 2025 চনৰ বড়ো সাহিত্য সভা উদালগুৰিত আয়োজন কৰা হৈছিলে আৰু ইয়াতে আপোনালোকক সুধিছে যে প্ৰেসিডেন্ট কোন হয় আমাক তেনেকে সুধিছে তো আমি যদি চাও 63rd তো আনসার কি হৈ যাব সুরত নাৰ্জাৰী
ইয়াৰ পিছতো 64তো সুৰত নাৰ্জাৰীয়ে হয় তেখেতে আছিলে আৰু উদালগুৰিৰ এটা বস্তু মনত ৰাখি থৈ দিব ডিমাকুচি বুলি যিখন ঠাই আছিলে তাতে মানে উদালগুৰি ডিমাকুচিত আয়োজন কৰা হৈছিলে Okay, next question. The Khelo India University Games 2023 are being held in Guwahati. This year's mascot is. অৰ্থাৎ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2023 চনত গুৱাহাটীত আয়োজন কৰা হৈছিলে অকল গুৱাহাটী বুলি নহয় হোষ্ট আছিলে গুৱাহাটী গোটেই নৰ্থ ইষ্টত হৈছিলে ওকে গোটেই নৰ্থ ইষ্টত হৈছিলে নৰ্থ ইষ্টৰ যিকেইখন সাতখন ষ্টেট মানে ইয়াতে ছিকিমক সামৰি লোৱা হৈছে এক্সেপ্ট মণিপুৰ 2024 চনত হৈছিলে তো 2024 চনত সেই সময়ত যেতিয়া ফেব্ৰুৱাৰী মাহ মানত হৈছিলে সেই সময়ত মণিপুৰত সংঘাতৰ সৃষ্টি হৈ আছিলে আমি দেখিছিলো তো সেয়ে মণিপুৰক তেনেকুৱা কোনো ভেনিউ তেনেকে ৰখা হোৱা নাছিলে আমাৰ নৰ্থ ইষ্টৰ মণিপুৰক বাদ দি পেলাই বাকী 7খন ৰাজ্য আছিলে তাতে হৈছিলে অসমৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত হোষ্ট কৰা হৈছিলে আৰু ইয়াতে যদি চাও মেস্কটটো কি আছিলে আস্তালক্ষ্মী মেস্কট কি হয় আস্তালক্ষ্মী অপশন বি মনত ৰাখিব Next question, which part of the Constitution of India contains fundamental right of citizens of India? ভাৰতৰ সংবিধানৰ কোনটো অংশত ভাৰতৰ নাগৰিকৰ মৌলিক অধিকাৰসমূহ সন্নিবিষ্ট কৰা হৈছে আমি ভাৰতৰ নাগৰিকৰ মৌলিক অধিকাৰসমূহৰ কথা যদি কওঁ কোড আছে অপশন সি পাৰ্ট 3 ত আছে ৰাইট পাৰ্ট 3 যেহেতু আমাৰ সংবিধানৰ আমাৰ যেহেতু মৌলিক অধিকাৰসমূহ আছে সেয়েহে পাৰ্ট 3 আমি আকৌ কি বুলি কওঁ ম্যাগনা কাৰ্টা বুলি কওঁ আমাৰ সংবিধানত আৰ্টিকল 12ৰ পৰা 35 লৈকে মৌলিক অধিকাৰৰ কথা কোৱা হৈছে ঠিক আছে সো মৌলিক অধিকাৰসমূহ কি হয় মই আগতেও পলিটি ক্লাছ যেতিয়া কৰাইছো তাত মই এইবোৰ কৈ দিছো এবাৰ আপোনালোকে ভালকে চাব যদি সময় থাকে হাতত Next, which of the following places is celebrating the 50 Karbi festival? অৰ্থাৎ 50 সংখ্যক কাৰ্বি ফেষ্টিভেল কাৰ্বি মহোৎসৱ ক'ত আয়োজন কৰা হৈছিলে 2023 মানৰে কথা যেহেতু গোল্ডেন জুবলি সেলিব্ৰেট কৰিছিলে গতিকে ইম্পৰ্টেন্ট হয় 50 সংখ্যক কাৰ্বি ফেষ্টিভেল ক'ত সেলিব্ৰেট কৰা হৈছিলে ডিফু ওকে কাৰ্বি আংলঙৰ ডিফু আৰু ডিফুৰ ক'ত যদি সোধে তাৰালাংছো ওকে ডিফুৰ তাৰালাংছোত সেলিব্ৰেট কৰা হৈছিলে ডিফু বুলি নকয় কাৰ্বি আংলঙৰ ডিফু বুলি নকৈ পেলাই আমাক কেতিয়াবা অপশনত তাৰালাংছো বুলিও দিব পাৰে আপোনালোকে মনত ৰাখি থৈ দিব নেক্সট কোৱেশ্চন ইয়াতে আমি চাও in which year Cotton College was established Cotton College কি হয় আমাৰ অসমৰ ফাৰ্স্ট কলেজ আছিলে আমাৰ অসমৰ প্ৰথমখন কলেজ আছিলে কটন কলেজ ৰাইট আমাৰ অসমৰ প্ৰথমখন ইউনিভাৰ্সিটি কি আছিলে গুৱাহাটী ইউনিভাৰ্সিটি আমাৰ অসমৰ প্ৰথমখন গভৰ্ণমেন্ট হাই স্কুল যদি সোধে তেতিয়া হলে হ'ব কটন কলেজিয়েট আৰু কটন কলেজিয়েট বুলি ক'লে সেইখন 1835 ত এস্টাবলিশ কৰা হৈছিলে কটন কলেজ বুলি ক'লে হ'ব 1901 ত আৰু গুৱাহাটী ইউনিভাৰ্সিটিৰ কথা যদি কয় 1948 ত এস্টাবলিশ কৰিছিলে then in which year the voting age for youth was reduced from 21 to 18 years প্ৰথমতে কি আছিলে আমাৰ ভাৰতবৰ্ষত ভোটিং এজ প্ৰথমতে কিমান আছিলে অৰ্থাৎ যেতিয়া কোনোবা এগৰাকী ব্যক্তিৰ 21 বছৰ হয় তেতিয়াহে তেওঁলোকে কি কৰিব পাৰে ভোটদান দিব পাৰে তাৰ পাছতে তেওঁলোকে মানে ভোটাৰ আইডি সেইবোৰৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰে পিছত গৈ পেলাই এই এজটো ৰিডিউস কৰি দিয়া হয় আমি যদি চাও অৰ্থাৎ আমাৰ ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছেও এইবোৰত নহয় এটা এজৰ কথা যেহেতু ক'লে সেয়ে মোৰ মনত পৰিলে এটা আমাৰ আছিলে যে সিভিল সাৰ্ভিসৰ এজটো কি কৰা হৈছিলে কমাই দিয়া হৈছিলে ৰিডিউস কৰা হৈছিলে ন তো হেতু কাৰণে ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছে মাত মাতিছিলে হেতু বঢ়াই দিয়া হল ঠিক তেনেকুৱাকে আমাৰ ভাৰতবৰ্ষত ভোটিং এজ 21 ইয়াৰ্ছৰ পৰা 18 ইয়াৰ্ছ কৰি দিয়া হল অৰ্থাৎ এতিয়া 18 বছৰ হলে আপুনি ভোট দিব পাৰে যদিহে আপোনাৰ ভোটাৰ লিষ্টত নাম আছে যদিহে আপোনাৰ ভোটাৰ আইডি আছে হয়নে কেতিয়া কৰা হল এটো এটা এমেন্ডমেন্ট আহিছিলে 64th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1888 ত আহিছিলে এইখিনিও মনত ৰাখি থৈ দিব আহিছিলে এমেন্ডমেন্টটো সৰি not 1800 বহুত 100 বছৰ আগুৱাই দিলো 1988 ঠিক আছে পিছত গৈ পেলাই 1989 ত গৈ পেলাই হেতু ইমপ্লিমেন্ট কৰা হয় ওকে সো আমাক যদি ইমপ্লিমেন্টৰ কথা সোধে নেক্সট ইয়াৰত ইমপ্লিমেন্ট কৰা হৈছিলে আৰু আহিছিলে কেতিয়া 1988 ৰ 64th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ জৰিয়তে ক্লিয়াৰ নেক্সট নৱগ্ৰহ টেম্পল ইজ লোকেটেড অন which hill in Assam অসমৰ কোনখন পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত হয় নৱগ্ৰহ নৱ that means কি হয় 9 planet অৰ্থাৎ তাতে কি হয় 9টা গ্ৰহ তেনেকে সূৰ্যৰ চাৰিওফালে 9টা গ্ৰহ আছে সেই নামটোৰ পৰা আহিছে নৱগ্ৰহ মন্দিৰটো আমাৰ অসমৰ
গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত হয় নীলাচল পাহাৰত কি আছে কামাখ্যা মন্দিৰ আছে ভুৱনেশ্বৰী মন্দিৰ আছে বগলা মন্দিৰ আছে ৰাইট the next question which of the following device is used to measure humidity that means কি হয় আৰ্দ্ৰতা জুখিবলৈ আমি কোনটো তলৰ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰো প্ৰত্যেকটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় দিয়া হৈছে আমাক অপচনত হাইগ্ৰমিটাৰ বেৰমিটাৰ আৰু এনিমোমিটাৰ ৰাইট আমি যদি ইয়াতে যদি হিউমিডিটিৰ কথা কও হিউমিডিটি মেজার কৰা হয় হাইগ্ৰমিটাৰত থৈ দিম ঠিক আছে হাইগ্ৰমিটাৰ কেতিয়া হ'ব যেতিয়া আমাক ওয়াটাৰৰ ডেন্সিটি অফ ওয়াটাৰ আমাক যেতিয়া ওয়াটাৰৰ ঘনত্ব তাৰ মানে আমি যদি চাও পানীৰ যেতিয়া আমাক ডেন্সিটি বা ঘনত্বৰ কথা সুধিব তাৰ পাছত আমাৰ বেৰমিটাৰ হলে কি হ'ব এটমস্ফেৰিক প্ৰেসাৰ বায়ুমণ্ডলীয় যেতিয়া চাপৰ কথা কব বায়ুমণ্ডলীয় চাপ জুখিবৰ কাৰণে আমি বেৰমিটাৰ ইউজ কৰো আৰু এনিমোমিটাৰ কি হয় wind speed and direction wind speed বতাহৰ গতি বতাহৰ দ্ৰুতি স্পিড বা আমি যদি চাও সেইবোৰ জুখিবৰ কাৰণে আমি এনিমোমিটাৰ ব্যৱহাৰ কৰো ওকে নেক্সট কোৱেশ্চনলে গৈছো তো ইয়াতে আনসাৰটো গম পালে ন অপচন বি হাইগ্ৰমিটাৰ নেক্সট ৰক ইজ দ্য মেইন ফোক ডান্স ফ্ৰম হুইচ ষ্টেট অৰ্থাৎ এখন ৰাজ্যৰ এটা লোকনৃত্য হৈছে যিটো হৈছে ৰক এতিয়া ৰক ইয়াতে ষ্টেট বুলি ক'লে ৰং হ'ব ষ্টেট বা ইউনিয়ন টেৰিটৰি বুলি কৈ দিলো অৰ্থাৎ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল ঠিক আছে কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোকনৃত্য হৈছে ৰং তো আমি ইয়াতে যদি চাও এতিয়াতো সেইখন ষ্টেট নহয় এতিয়া সেইখন ৰাজ্য নহয় কি হয় এখন ইউনিয়ন টেৰিটৰি হয় আৰু অপচন সি হৈ যাব কাৰেক্ট আনসাৰ জম্মু এণ্ড কাশ্মীৰ নেক্সট কোৱেশ্চন Chandragupta II was popularly known as Chandragupta II আমি জনপ্ৰিয়ভাৱে কি নামেৰে জানো দ্বিতীয় চন্দ্ৰগুপ্তক জনপ্ৰিয়ভাৱে জনা যায় বিক্ৰমাদিত্য বুলি মহাৰাজা বুলি ক'লে কি হ'ব আমাক যেতিয়া প্ৰথম চন্দ্ৰগুপ্তৰ কথা ক'ব প্ৰথম চন্দ্ৰগুপ্তক চন্দ্ৰগুপ্ত 1 তেখেতক মহাৰাজা বুলি জনা যায় দ্বিতীয় চন্দ্ৰগুপ্তক বিক্ৰমাদিত্য বুলিতো জানো লগতে তেখেতে আৰু এটা উপাধি গ্ৰহণ কৰিছিলে যিটো হৈছে সাকাৰী অৰ্থাৎ সকাৰী তাৰ মানে সকলৰ বিনাশকাৰী clear next cabinet mission plan came to India in cabinet mission plan আমাৰ ভাৰতলৈ কেতিয়া আহিছিলে cabinet mission plan অহাৰ পিছতে আমাৰ ভাৰতবৰ্ষত constituent assembly গঠন হৈছিলে অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত সাংবিধানিক সভা কেতিয়া গঠন কৰা হৈছিলে cabinet mission plan অহাৰ পিছত cabinet mission planৰ তিনিগৰাকী মেম্বাৰ আছিলে আৰু সেই তিনিগৰাকী মেম্বাৰ ব্ৰিটিছ কেবিনেটৰ তেওঁলোক ব্ৰিটিছ কেবিনেট মিনিষ্টাৰ আছিলে তাৰে মেম্বাৰ আছিলে এগৰাকী হয় যোনে ক্ৰিপছ মিশন লৈ আহিছিলে ষ্টেফৰ্ড ক্ৰিপছ ছাৰ ষ্টেফৰ্ড ক্ৰিপছ তেখেত আছিলে কেবিনেট মিশন প্লেনছৰ এগৰাকী মেম্বাৰ তাৰপাছত এগৰাকী আছিলে এভি আলেকজেণ্ডাৰ এগৰাকী মেম্বাৰ আছিলে আৰু আন এগৰাকী মেম্বাৰ হৈছে পেট্ৰিক লৰেন্স ওকে তো এওঁলোক তিনিগৰাকী আছিলে কেবিনেট মিশন প্লেনৰ সদস্য আৰু কেবিনেট মিশন প্লেন আহিছিলে কেতিয়া 1946 আহিছিলে ওকে আৰু 1946 9 ডিসেম্বৰত গৈ পেলাই আমাৰ কনস্টিটুয়েন্ট এসেম্বলিৰ ফাৰ্স্ট মিটিংখন হৈছিলে কনস্টিটুয়েন্ট এসেম্বলি গঠন হল ইলেকশন হল টোটাল স্ট্ৰেংথ আছিলে 389 ফাৰ্স্ট মিটিং হল ওকে নেক্সট who among the following patronized the second Buddhist council অৰ্থাৎ কাৰ সময়ত দ্বিতীয় বৌদ্ধ পৰিষদ হৈছিলে বা দ্বিতীয় বৌদ্ধ পৰিষদ কোনে পৃষ্ঠপোষকতা কৰিছিল বুলি আমাক ইয়াতে সোধা হৈছে তো সেকেন্ড বুদ্ধিষ্ট কাউন্সিলৰ কথা আমি যদি চাও আকৌ আমাক সুধিব পাৰে সেকেন্ড বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিলে তো এইটোও মনত ৰাখি থৈ দিব বৈশালীত হৈছিলে ঠিক আছে চাৰিখন টোটেল আমাৰ বুদ্ধিষ্ট কাউন্সিল হৈছিলে ভাৰতবৰ্ষত আমি ফাৰ্স্ট বুদ্ধিষ্ট কাউন্সিলৰ কথা যদি কও ফাৰ্স্ট বুদ্ধিষ্ট কাউন্সিল হৈছিলে ৰাজগৃহ আৰু ৰাজগৃহত ফাৰ্স্ট বুদ্ধিষ্ট কাউন্সিল কাৰ সময়ত হৈছিলে ইয়াতে আমি যদি চাও আজাদ শত্ৰুৰ টাইমত হৈছিলে ওকে আজাদা শত্ৰুৰ টাইমত হৈছিলে তাৰপাছত সেকেন্ড বুদ্ধিষ্ট কাউন্সিল আনসাৰ হৈ যাব অপচন সি শিশুনাগ ওকে আমি সরি সেকেন্ড বুদ্ধিষ্ট কাউন্সিল সরি নট শিশুনাগ কালাশোকা সেকেন্ড বুদ্ধিষ্ট কাউন্সিল হৈছিলে কালাশোকা ডাইনেষ্টিটো আছিলে শিশুনাগ ডাইনেষ্টি তেখেতৰ কালাশোকাৰ দেউতাক শিশুনাগে বনাইছিলে ডাইনেষ্টিটো প্ৰতিষ্ঠা কৰিছিলে সো শিশুনাগ ডাইনেষ্টি সেকেন্ডটো পালো থাৰ্ড বুদ্ধিষ্ট কাউন্সিল আমি যদি চাও পাটলিপুত্ৰত হৈছিলে পাটলিপুত্ৰ আৰু পাটলিপুত্ৰত কাৰ সময়ত হৈছিলে মহামতি অশোক অৰ্থাৎ
মৌৰ্য সাম্ৰাজ্যৰ সময়ত হৈছিলে এণ্ড দেন ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিলৰ কথা যদি কওঁ ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল কাশ্মীৰৰ কুণ্ডলবানত হৈছিলে আৰু কুষাণসকলৰ ৰজা শ্ৰেষ্ঠ ৰজা বা ফেমাছ ৰুলাৰ কনিষ্কাৰ টাইমত হৈছিলে তো এই চাৰিখন বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিলে কেতিয়া হৈছিলে কাৰ সময়ত হৈছিলে এইটো বস্তু আপোনালোকে মনত ৰাখি থৈ দিব নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৰিয়ান ডাইনেষ্টি একেবাৰে ইজি মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৰিয়ান ডাইনেষ্টি অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ চন্দ্ৰগুপ্ত মৌৰ্য কাক ডিফিট কৰিছিলে ধনানন্দ দ্যাট মিন্স যিটো নন্দ ডাইনেষ্টি আছিলে নন্দ ডাইনেষ্টিক নন্দ বংশক ডিফিট কৰি পেলাই নন্দ ডাইনেষ্টিৰ ৰজা আছিলে ধনানন্দ নন্দ বংশৰ একেবাৰে শেষৰ ৰজা তেওঁ কৌটিল্যৰ সহায়ত পৰাস্ত কৰি পেলাই চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল then which hill range is not located in northeast of India ভাৰতৰ উত্তৰ পূবত কোনটো পাহাৰীয়া পৰিসৰ অৱস্থিত নহয় নাগা আছে নাগা হিলছ লুচাই হিলছ গাৰো হিলছ সতপুৰা কি হয় আমাৰ নৰ্থ ইষ্টত নাই ৰাইট আমাৰ ইয়াতে নাই The next Lord Cornwallis had introduced which of the following land tenure system অৰ্থাৎ আমি আমাৰ যদি ইন্ডিয়ান হিষ্ট্ৰীত যদি চাওঁ আমি মাটিৰ লগত জড়িত ভূমিৰ লগত জড়িত বিভিন্ন আমি ল্যান্ড ৰিফৰ্মছ দেখা পাওঁ বিভিন্ন নীতি দেখা পাওঁ যাৰ ভিতৰত ধৰি লওক ৰায়তবাৰী আছিলে মাহালবাৰী আছিলে তাৰ পাছত আমি ইয়াতে যদি চাওঁ আমাৰ এফালে পাৰ্মানেন্ট সেটেলমেন্ট আছিলে ৰাইট সো ইয়াৰে ভিতৰত আমি যদি চাওঁ লৰ্ড কৰ্ণৱালিছে কোনটো ল্যান্ড ৰিফৰ্মছ ষ্টাৰ্ট কৰিছিলে এইটো ইনামামদাৰী এইটো হলে হ'ব আপোনাৰ ৱাৰেন হেষ্টিংছ দেন ইফালে মাহালবাৰী ৰাউতবাৰী নহয় মেইনলি কৰ্ণৱালিছে ষ্টাৰ্ট কৰাটোক আমি ধৰি লওক পাৰ্মানেন্ট সেটেলমেন্ট বুলি তেনেকে কওঁ পাৰ্মানেন্ট সেটেলমেন্ট ইয়াক এইকেইটা ইমান তেনেকে নিদিয়ে পাৰ্মানেন্ট সেটেলমেন্ট বুলি আমি তেনেকে কওঁ ঠিক আছে সো আমাক এনেকেও সুধিব পাৰে পাৰ্মানেন্ট সেটেলমেন্ট কোনে ষ্টাৰ্ট কৰিছিল কৰ্ণৱালিছৰ টাইমত কিমান চনত 1793 Who was involved in the Kalinga War? Kalinga যুদ্ধৰ লগত কোন জড়িত হৈ আছিলে অশোক আৰু কলিংগ যুদ্ধৰ পিছতে যি মানে ক্ৰুৱেল অশোক আছিলে তাৰ পিছত তেখেত ধম্ম অশোকলৈকে কনভাৰ্ট হৈ যায় ৰাইট ভেৰি ঘোষাৰ পৰা ধম্ম ঘোষালৈকে তেখেত কনভাৰ্ট হৈছিলে দেন which of the following British official associated with local self government অৰ্থাৎ local self government that means স্থানীয় স্বচৰকাৰ স্থানীয় চৰকাৰৰ সৈতে কোন জড়িত হৈ আছিলে আৰু তেখেতক ফাদাৰ অফ লোকেল সেল্ফ গভৰ্নমেন্ট ইন ইণ্ডিয়া বুলি কোৱা হয় ভাৰতৰ স্থানীয় মানে সেই আৰু স্বশাসনৰ পিতৃ বুলি তেখেতক গণ্য কৰা হয় সেইগৰাকী ব্ৰিটিছ অফিচিয়েল তেওঁ সেই সময়ত ভাইসৰয় আছিলে আৰু তেখেতৰ নাম কি হয় ৰিপনে আমাৰ ভাৰতৰ মানুহৰ কাৰণে বহুতখিনি ভাল কাম কৰি গৈছিলে এটা বস্তু মনত ৰাখিব 1881ত তেখেতৰ টাইমত আমাৰ ভাৰতবৰ্ষত সেন্সাস হৈছিলে প্ৰথমখন চিলক্ৰানাছ সেন্সাস আছিলে But first census যদি চাও 1872 মেয়ৰ টাইমত হৈছিলে আমাৰ ভাৰতৰ সকলোবোৰ পাৰ্টত হোৱা নাছিলে ওকে নেক্সট কোৱেশ্চন which of the following is not the tributary of the Indus river সিন্ধু নদীৰ কোনখন উপনদী নহয় একেবাৰে ইজি সটলেজ হয় চেনাব হয় ঝেলাম হয় কোনখন নহয় তাপি বা তাপ্তি এখন ইন্দাস ৰিভাৰৰ ট্ৰিবিউটাৰি নহয় then Redcliffe line is a boundary between which two country অৰ্থাৎ কোন দুখন দেশৰ মাজৰ বাউণ্ডাৰী লাইনটো হৈছে Redcliffe line তো ৰেডক্লিফ লাইনৰ কথা আমি যদি কওঁ এতিয়া আমাক যদি ডুৰান্ট লাইন বুলি যদি কয় ডুৰান্ট লাইন বুলি ক'লে আজিৰ তাৰিখত কি হ'ব ইণ্ডিয়া পাকিস্তান আৰু আফগানিস্তান ওকে পাকিস্তান আৰু আফগানিস্তান তো প্ৰথম অৱস্থাত পাকিস্তান গঠন নহওঁতে সেই সময়তো বাৰু ইণ্ডিয়াই আছিলে আৰু যেতিয়া ৰেডক্লিফ লাইন বুলি ক'ব তেতিয়া হলে হ'ব ইণ্ডিয়া এণ্ড পাকিস্তান ভাৰতবৰ্ষৰ পাৰ্টিশন হোৱাৰ পিছত ৰেডক্লিফৰ দ্বাৰা তেনেকে বাউণ্ডাৰী বিভাজন কৰা হৈছিলে আৰু সেই সময়ত ইষ্ট পাকিস্তান ওয়েষ্ট পাকিস্তান আছিলে আজিৰ ইষ্ট পাকিস্তান বাংলাদেশ তো তেনেকুৱাকে তাৰে মাজত কি হয় আমি ৰেড ক্লিফ লাইন পাও বাউণ্ডাৰী হয় দেন ষ্টেট এনিমেল অফ আসাম এইটোতো আপোনালোকে আনসাৰটো দিব ইজি কুৱেশ্চন হয় যে আমাৰ অসমৰ ষ্টেট এনিমেল কি হয় এনিমেল বুলি কৈছে দেই ওৱান হৰ্ন ৰাইনো পিগমি হক টাইগাৰ এণ্ড এলিফেণ্ট এতিয়া আমাক যদি ষ্টেট একুৱাটিক এনিমেল বুলি কয় অৰ্থাৎ জলজ জীৱ বুলি যদি কয় ষ্টেট একুৱাটিক এনিমেল সেইটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে যিটো হয় আমাৰ অসমৰ কাৰণেও সেইটোৱে হয় অৰ্থাৎ জলজ জীৱ বুলি ক'লে কি হ'ব যিটো আমাৰ শিহু যে আছে সেইটো হৈছে আমাৰ ষ্টেট একুৱাটিক এনিমেল ঠিক আছে the next question which is the capital of Israel ইজৰাইলৰ ৰাজধানী কি হয় একেবাৰে ইজি ঢাকাটো নহয় ঢাকা হলে কি হ'ব বাংলাদেশৰ হয় ঢাকা দেন তেহৰান কাবুল আৰু জেৰুজালেম
আবুলো নহয় একেবাৰে ইজি কৰি দিছো ইজিয়ে হয় ওলাবৰ কাৰণে আমাৰ একেবাৰে ইজি হৈ গৈছে তো ইয়াতে আমাৰ আনসাৰটো কি হৈ যাব অপশন এ জেৰুসালেম ৰাইট এতিয়া আমাক যদি কারেন্সি বুলি যদি সোধে ইজৰাইলি শেকেল হয় তো আমাক অপশনত কেৱল শেকেল বুলিয়ে দি থৈ দিব সো শেকেল যেতিয়া দেখা পাব সেইটো হ'ব মুদ্ৰা বা কারেন্সি then Assam has an international boundary with which country অসমৰ কোন কোন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা আছে এতিয়া আমাৰ অসমে ষ্টেট বাউণ্ডাৰী যদি সোধে আমাৰ অসমে ধৰি লওক কোন কোন ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰে এতিয়া আমাৰ অসমে ৭খন ষ্টেটৰ লগত সীমা ভাগ বতৰা কৰে ৭খন ৰাজ্যৰ লগত ৭খন ৰাজ্যৰ আমি যদি ৭ ভনীৰ পৰা অসমক বাদ দিও ৬ ভনী থাকিলে লগত কি হয় নৰ্থ ইষ্টৰ ৬খন সিকিমক বাদ দি পেলাই আৰু এফালে কি থাকিব ওয়েস্ট বেংগল ওকে ওয়েস্টৰ ফালে আমাৰ অসমৰ ওয়েস্ট বাউণ্ডাৰীটো কাৰ লগত শেয়াৰ কৰে ওয়েস্ট বেংগলৰ লগত কৰে সো ইয়াতে আমি অসমৰ ইন্টাৰনেশ্যনেল বাউণ্ডাৰী যদি চাও দুখনে হয় বি স্কয়াৰ বুলি মনত ৰাখিব দিছিলো ভুটান এণ্ড বাংলাদেশ ঠিক আছে নেক্সট কোৱেশ্চন which of the following is considered as the earliest compilation অপশন কেইটা যদি চাই earliest compilation that means আমাক ইয়াতে বেদৰ কথা সুধিছে earliest বা oldest বেদা বুলি যদি কয় সেইখন কি হ'ব ঋগ বেদা ৰাইট প্ৰথম বেদ যিখন কম্পাইল কৰা হৈছিলে সেইখন ঋগ বেদা ঋগ বেদিক পিৰিয়ডত কম্পাইল কৰা হৈছিলে দেন লেটাৰ বেদিক পিৰিয়ডত বাকি তিনিখন বেদ কম্পাইল কৰা হয় ওকে নেক্সট কোৱেশ্চন The total number of union territories in India is আমাৰ ভাৰতবৰ্ষত বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা কিমান কিমান আমি চাও মেপখনত নিজে হে কৰি মেপটো ইয়াতে নাই ওপৰত কি আছে লাডাখ ঠিক আছে তাৰপাছত অকমান তলৰ ফালে আহিলে আমি পাও জম্মু এণ্ড কাশ্মীৰ ওকে তাৰপাছত আমি আকৌ কি পাও চণ্ডীগড় পাও ওকে তাৰপাছত আমি আকৌ পাও দিল্লী পাও ওকে তাৰপাছত আকৌ আমি এইফালে আহিলে দাদৰা এণ্ড নগৰ হাভেলি দাদৰা এণ্ড নগৰ হাভেলি এণ্ড দমন এণ্ড দিউ এতিয়া এইখন এখনে হৈ পৰিছে আগতে দমন এণ্ড দিউ দাদৰা এণ্ড নগৰ হাভেলি বেলেগ আছিলে এতিয়া এখন তাৰপাছত আমি পাও পুডুচেৰী বা পণ্ডিচেৰী বুলিও আপোনালোকে ক'ব পাৰে তাৰপিছত আমি পাও লক্ষদ্বীপ আৰু এইফালে আমি একেবাৰে এনেকে সাউথৰ ফালে যদি আহো আন্দামান এণ্ড নিকোবৰ কেইখন হল 1 2 3 4 5 6 7 8 তো বৰ্তমান আমাৰ ইউনিয়ন টেৰিটৰি কেইখন আছে কেন্দ্ৰীয় শাসিত অঞ্চল 8খন আছে ওকে নেক্সট কোৱেশ্চন which is not union territory of India তলৰ কোনখন ভাৰতবৰ্ষৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল নহয় বুলি কৈছে তো নট ইউনিয়ন টেৰিটৰি দাদৰা এণ্ড নগৰ হাভেলি হয় পঢ়িলো জম্মু এণ্ড কাশ্মীৰ হয় পঢ়িলো আন্দামান এণ্ড নিকোবৰ হয় পঢ়িলো ওপৰৰ কোনো এটো নহয় অপশনটো একচুয়ালি মানে এটো অকমান বেলেগকে আহিব লাগিছিল গোটেই কেইখনেটো ইউনিয়ন টেৰিটৰি হয় তো ইয়াতে সাপোজ মই এটো লগাই দিলো তলৰ কোনখন ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ইয়াতে দিলো all of the above ওপৰৰ সকলো ঠিক আছে ওপৰৰ সকলো তো ইয়াতে আনসাৰ হৈ গল অপশন ডি হৈ যাব গোটেই কেইখনে হয় the next question which of the following events did not take place in 1919 অৰ্থাৎ 1919 চনত তলৰ কোনটো পৰিঘটনা did not বুলি কৈছে ন তো সংঘটিত হোৱা নাছিল বুলি কৈছে আমি যদি ৰলাট এখন চাও সিডনি ৰলাট এখন পাস কৰিছিলে 1990 হয় মন্টাগু চেমস্ফোৰ্ড ৰিফৰ্ম যিখনক আমি গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1919 বুলিও কওঁ মন্টাগু আছিলে সেই সময়ৰ সেক্ৰেটাৰী অফ ষ্টেটছ ফৰ ইণ্ডিয়া আৰু চেমস্ফোৰ্ড আছিলে সেই সময়ৰ ভাইসৰয় কি এইখনো আহিছিলে সেম জালিয়ানৱালাবাগ মেছাকাৰ আমি জানো অমৃতসৰত হৈছিলে 1919 পাৰ্টিশন অফ বেংগল নহয় বংগ বিভাজন নহয় বিকজ বংগ বিভাজন হৈছিলে বংগ বিভাজন ডিক্লেয়াৰ কৰা হৈছিলে 1905 চনত ঘোষণা কেতিয়া কৰিছিলে 1905 চনত which state in India shares boundary with maximum number of other Indian state আমাৰ ভাৰতবৰ্ষৰ এনেকুৱা এখন ৰাজ্য আছে যিখনে ভাৰতবৰ্ষৰ আন ৰাজ্যৰ লগত ম্যাক্সিমাম বাউণ্ডাৰী শেয়াৰ কৰে আটাইতকৈ বেছি বাউণ্ডাৰী শেয়াৰ কৰে বুলি ইয়াতে আমাক কৈছে অলমোষ্ট ধৰি লওক 9খন ষ্টেট আৰু ইউনিয়ন টেৰিটৰিৰ লগত ভাৰতৰ সেই ৰাজ্যখনে বাউণ্ডাৰী শেয়াৰ কৰে বা সীমা ভাগ বতৰা কৰে এতিয়া সেই ৰাজ্যখনৰ নাম কি হয় মধ্যপ্ৰদেশ আসাম তেলেংগানা আৰু বিহাৰ গোটেই কেইটা অপশনৰ ভিতৰত যদি চাও মই যিখনৰ কথা আপোনালোকক কৈ আছিলো হেতু অপশনত নাই উত্তৰ প্ৰদেশৰ কথা মই কৈছিলো উত্তৰ প্ৰদেশে অলমোষ্ট 9খন ষ্টেট আৰু ইউনিয়ন টেৰিটৰিৰ লগত সীমা ভাগ বতৰা কৰে তো ইয়াতে উত্তৰ প্ৰদেশটো নাই উত্তৰ প্ৰদেশ নহলে সেকেন্ড কোনখন হ'ব
আনসাৰ কি হৈ যাব অপশ্যন এ ওকে মধ্য প্ৰদেশ হ'ব ইয়াতে অপশ্যন তাৰ কাৰণে এইখিনি জানিবৰ কাৰণে আপোনালোকে মেপ জানিব লাগিব মেপখন মনত ৰাখিব লাগিব মেপখনৰ পূব পশ্চিম উত্তৰ দক্ষিণত কি আছে দেন হুইচ ষ্টেট অফ ইণ্ডিয়া হেড জালিৱানৱালা বাগ অৰ্থাৎ জালিৱানৱালা বাগ এইটো কোনখন ৰাজ্যত অৱস্থিত হয় জালিৱানৱালা বাগ হত্যাকাণ্ডটো ক'ত হৈছিলে অমৃতসৰত হৈছিলে কেতিয়া হৈছিলে 13 এপ্ৰিল 1919 চনৰ 13 এপ্ৰিলত হৈছিলে আৰু ক'ত অৱস্থিত হয় পঞ্জাবত অৱস্থিত হয় হয়নে অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট হোৱাট ইজ দ্য কেপিটেল অফ লক্ষদ্বীপ লক্ষদ্বীপৰ কেপিটেল কি হয় পোৰ্ট ব্লেয়াৰ বুলি ক'লে আন্দামান এণ্ড নিকোবৰ তো ইয়াতে অপশ্যন বি হৈ যাব কাৰেক্ট আনসাৰ কৱাৰত্তি ইজ দ্য কেপিটেল অফ লক্ষদ্বীপ দেন মিজোৰাম সিটুৱেটেড অন হুইচ সাইড অফ আসাম এইটোৰ আনসাৰটো আপোনালোকে দিব মই আপোনালোকক ইজি কৰি দিছো মিজোৰাম অসমৰ কোনফালে আছে ফাৰ্ষ্ট অফ অল নৰ্থ আৰু সাউথ ৱেষ্ট নহয় ওকে উত্তৰ আৰু পশ্চিম নহয় আইদাৰ সাউথ হ'ব নহলে ইষ্ট হ'ব এতিয়া আমি অসমৰ কথা যদি কওঁ অসমৰ এইখন ধৰি লওক এনেকে অসম ইয়াতে এনেকে অসম ইফালে তো অসমৰ ওপৰত এইটো চাইডত কি আছে ভূটান উত্তৰত আছে ভূটান আৰু এইফালে কি আছে এইখন হৈছে অৰুণাচল প্ৰদেশ ওকে তাৰ পাছত অৰুণাচল প্ৰদেশৰ এনেকুৱাকে এইফালে আছে কি নাগালেণ্ড এইফালে আছে নাগালেণ্ড তাৰ পাছত এইফালে আছে মণিপুৰ মণিপুৰত এনেকে এইফালে আছে মিজোৰাম তাৰ পাছত এইখিনিত আছে ত্ৰিপুৰা তাৰ পাছত এইখিনি মানত আছে মেঘালয় আছে আৰু এনেকে আমি ইয়াতে কি পাওঁ বাংলাদেশ পাওঁ তো আপোনালোকে নিজে চাওক মিজোৰামখন কোনফালে থাকিব পাৰে অসমৰ সো সেইটো নিজে ক'ব ৱেষ্টৰ ফালে যদি চাও ৱেষ্ট বেংগল আছে অসমৰ পশ্চিমৰ ফালে পশ্চিম বংগ আছে হয়নে সো এতিয়া ৱেষ্টৰ ফালেতো নহয় নৰ্থৰ ফালেও নহয় ভূটান অৰুণাচল প্ৰদেশ আছে সাউথ বুলি কম নে ইষ্ট বুলি কম মিজোৰাম সাউথৰ ফালে থাকিব নে ইষ্টৰ ফালে থাকিব ওকে নেক্সট কুৱেশ্যন হু এমংছ দ্য ফলোইং লিড দ্য 1857 rebellion against East India Company 1857 চনত কি বিদ্ৰোহ হৈছিলে চিপাহী মিউটিনি বা চিপাহী বিদ্ৰোহ হয়নে তো সেই চিপাহী বিদ্ৰোহ সেই চিপাহী বিদ্ৰোহত তলৰ কোনে অংশগ্ৰহণ কৰিছিলে গোটেই কেইটা অপচনৰ ভিতৰত আনসাৰ হৈ যাব ৰাণী লক্ষ্মীবাই ঝান্সীৰ ৰাণী লক্ষ্মীবাই তেখেতৰ নিজৰ যিগৰাকী তুলনীয়া পুতেক আছে তেখেতক ৰজা পাতিবৰ কাৰণে ঝান্সীৰ ৰজা পাতিবৰ কাৰণে এই বিদ্ৰোহত তেখেতে আগভাগ লৈছিলে কাৰণ কিয় ঝান্সীখন ডক্টৰাইন অফ লেপছত মানে কি হয় ব্ৰিটিছৰ আণ্ডাৰত গুচি গৈছিলে দেন দ্য প্লেনেট নিয়াৰেষ্ট টু দ্য সান একেবাৰে ইজি সূৰ্যৰ ওচৰৰ গ্ৰহটোৰ নাম কি হয় একেবাৰে ইজি কি হ'ব মাৰ্কিউৰি দেন ভিনাছ তো বুধ শুক্ৰ পৃথিৱী মংগল হয়নে তো ইয়াতে অপশ্যন সি হ'ব কাৰেক্ট আনসাৰ দেন নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ জিম্বাবৱেৰ ৰাজধানী কি হয় নাইৰোবি হাৰাৰে কাইৰো আৰু খাৰ্টুম তো এইকেইটা অপশ্যনৰ ভিতৰত আমাক সুধিছে জিম্বাবৱেৰ কেপিটেল কাৰেন্সিৰ কথা এক্সামত সুধিয়ে থাকে এটা হলেও তেনেকুৱাকে সুধে তো আমি ইয়াতে যদি চাও জিম্বাবৱেৰ কেপিটেল অফ জিম্বাবৱেৰ কেপিটেল কি হ'ব ৰাজধানী চহৰ অপশ্যন বি হাৰাৰে ওকে নেক্সট কুৱেশ্যন which national leader was killed by police during a protest against the Simon Commission at Lahore Simon Commission আমাৰ ভাৰতবৰ্ষলৈ আহিছিলে 1928ত Simon Commission যেতিয়া ভাৰতবৰ্ষত আহে তেতিয়া Simon Commissioner আমাৰ গোটেই ভাৰতবৰ্ষ জুৰি Simon Commissioner বিৰোধিতা কৰা হৈছিলে ইয়াতে শ্লোগান দিয়া হৈছিলে go back Simon go back তেনেকুৱা ধৰণৰ মানে সেই দিয়া হৈছিলে এতিয়া ইয়াতে কি হয় এগৰাকী এনেকুৱা আমাৰ লিডাৰ আছিলে যোনে লাহোৰত সাইমন কমিশনৰ বিৰোধিতা কৰিবলৈ গৈ পেলাই লাহোৰত যিসকল ষ্টুডেন্টছ আছিলে তেওঁলোকক নেতৃত্ব দিছিলে আৰু তাতে বিৰোধিতা কৰিবলৈ গৈ পেলাই পুলিচৰ লাঠি চাৰ্জত দুমাহ পিছত তেখেতৰ মৃত্যু হয় আৰু তেখেতৰ নাম কি হয় লালা লাজপত ৰায় এল ফৰ লালা লাজপত ৰায় তেনেকে মনত ৰাখিব দেন স্বৰাজ পাৰ্টি ৱাজ ফাউণ্ডেড বাই স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা হৈছিলে 1923 মহাত্মা গান্ধীয়ে যেতিয়া 1922 চৰি চৰা ইনসিডেন্টৰ পিছত নন কোঅপাৰেশন মুভমেন্ট বা যিটো অসহযোগ আন্দোলন সেইটো উইথড্ৰ কৰি ললে তাৰ পাছত কি হয় বহুত কেইগৰাকী নেতা যোন অসন্তুষ্ট হৈ পৰিছিলে আৰু তেনেকে পিছত গৈ স্বৰাজ পাৰ্টিৰ গঠন হৈছিল আৰু স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কোনে কৰিছিলে মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস ওকে Next, who amongst the following said freedom is my birthright and I shall have it? অর্থাৎ
স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু ইয়াক মই লৈহে এৰিম এই কথাষাৰ কোনে কৈছিলে এই শ্লোগানটো কোনে দিছিলে বাল গংগাধৰ তিলক অপচন বি ওকে আৰু বাল গংগাধৰ তিলক লগতে এনি বেচেণ্ট এটা বস্তু মনত ৰাখিব বাল গংগাধৰ তিলক আৰু এনি বেচেণ্ট তেওঁলোক দুয়োগৰাকীয়ে 1916 চনত তেওঁলোকে হোম ৰুল লীগ ষ্টাৰ্ট কৰিছিলে তো হোম ৰুল লীগ অৰ্থাৎ মানে ইয়াতে স্বশাসন আৰু তেনেকুৱাকে অৰ্থাৎ এনি বেচেণ্ট বেলেগত কৰিছিলে তেখেতে আৰু বাল গংগাধৰ তিলকে তেখেতে বেলেগত ষ্টাৰ্ট কৰিছিলে দেন দা এনিমেল সাংঘাই ইজ ফাউণ্ডেড ইন যিটো সাংঘাই এনিমেল আছে সেই সাংঘাই প্ৰাণীটো ক'ত পোৱা যায় কেবল লামজো কাজিৰঙাটো নহয় দেন নকৰেক তাৰপাছত এইফালে থাকিল নামদফা নেশ্যনেল পাৰ্ক আনসাৰ হৈ যাব অপচন এ কেবল লামজো নেশ্যনেল পাৰ্ক কেবল লামজো নেশ্যনেল পাৰ্কখন আমাৰ ইণ্ডিয়াৰ অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক হয় অৰ্থাৎ এইখন আমাৰ ইণ্ডিয়াৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান তাৰোপৰি কেবল লামজো নেশ্যনেল পাৰ্কখন ক'ত আছে মণিপুৰৰ যিটো লোকটাক লেক আছে লোকটাক লেকটো কি হয় এটা ফ্লোটিং লেক হয় মণিপুৰৰ লোকটাক লেকত কেবল লামজো নেশ্যনেল পাৰ্কখন অৱস্থিত হয় ওকে নেক্সট হাউ মেনি ডিষ্ট্ৰিক্টস আৰ দেয়াৰ ইন বৰাক ভেলীত বৰাক উপত্যকাত কিমানখন ৰাজ্য আছে সৰি কিমানখন জিলা আছে কিমানখন আছে তিনিখন আছে হয়নে এতিয়া সেই ডিষ্ট্ৰিক্ট কেইখন কি হয় কাছাৰ হাইলাকান্দি কৰিমগঞ্জ এতিয়া আপোনালোকে মোক এটা কথা কব এখন ডিষ্ট্ৰিক্টৰ নাম শ্ৰীভূমি কৰা হৈছে এই যে শ্ৰীভূমি যে কৰা হৈছে শ্ৰীভূমি কোনখন ডিষ্ট্ৰিক্টৰ নামটো চেঞ্জ কৰি পেলাই কোনখন ডিষ্ট্ৰিক্টৰ নামটো চেঞ্জ কৰি পেলাই কাছাৰটো নহয় হাইলাকান্দি কৰিমগঞ্জ কোনখন ডিষ্ট্ৰিক্টৰ নাম চেঞ্জ কৰি পেলাই শ্ৰীভূমি কৰা হৈছে এই আনসাৰটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব Then the westernmost point of India, Guharmati, is situated in which of the following state or union territory? তাৰমানে আমি যদি আমাৰ ভাৰতবৰ্ষৰ একেবাৰে পূবৰ মানে পইণ্টটো উত্তৰৰ পইণ্ট দক্ষিণ এনেকে যদি আমি যদি চাওঁ তেতিয়াহ'লে ৱেষ্টৰ একেবাৰে ৱেষ্টত যদি চাওঁ ৱেষ্টৰ যিটো একেবাৰে শেষৰ পইণ্ট হয় সেইটো গুহাৰমতি হয় তো এই গুহাৰমতি কোনখন ভাৰতৰ কোনখন ৰাজ্য বা ইউনিয়ন টেৰিটৰীত অৱস্থিত যেনেকুৱাকে আমি একেবাৰে ইষ্টৰ যদি চাওঁ ইষ্টৰ পইণ্টটো হয় কিবিথু অৰ্থাৎ সেইটো ক'ত অৱস্থিত হয় অৰুণাচল প্ৰদেশ আমি যদি নৰ্থৰ পইণ্টটো যদি চাওঁ লাডাখত আছে এইফালে কি হ'ব ইন্দিৰা কোল ওকে সেইটো হয় একেবাৰে নৰ্দাৰ্ণ পইণ্ট আৰু সাউথৰ যদি চাওঁ যদি ল্যান্ড বুলি কয় তেতিয়াহ'লে এইফালে আমাৰ কন্যাকুমাৰী হ'ব কন্যাকুমাৰী বুলি যেতিয়া ক'ব অপচন চাই পেলাই আমি হেই কৰিবা কুৱেশ্যন চাই তো সেইটো হ'ব তেতিয়া তামিলনাডু আৰু যদি আমি আন্দামান নিকোবৰকো যদি ইনক্লুড কৰো ধৰি লওক এফালে আন্দামান নিকোবৰ তেতিয়াহ'লে সাউথৰ পইণ্টটো কি হৈ যাব ইন্দিৰা পইণ্ট নিকোবৰত আছে ওকে ঠিক তেনেকুৱাকে যিটো গুহাৰমতি যিটো আমাৰ ৱেষ্টাৰ্ণ পইণ্ট হয় সেইটো ক'ত আছে গুহাৰ আৰু ইফালে কি মনত ৰাখিব গুজৰাট ওকে অপচন বি হ'ব কাৰেক্ট আনসাৰ ক্লিয়াৰ নেক্সট কুৱেশ্যন where does India rank in the area among the countries of the world বিশ্বৰ দেশসমূহৰ ভিতৰত ক্ষেত্ৰফলৰ হিচাপত ভাৰতৰ স্থান কিমান এটা আপোনালোকক মই ইয়াতে ট্ৰিক কৈ দিম আপোনালোকৰ মনত ৰাখিবৰ কাৰণে ইজি হ'ব আমাৰ ভাৰতবৰ্ষৰ ৰেংক আমি যদি চাওঁ গোটেই বিশ্বৰ ভিতৰত আপোনালোকে এই ট্ৰিকটো মনত ৰাখিব ৰুকুক বাই ওকে তো ৰুকুক বাই দ্যাট মিন্স ৰুকুক বাইৰ পৰা আপোনালোকৰ মনত ৰাখিবৰ কাৰণে ইজি হ'ব তাৰমানে আমি ইয়াতে যদি চাওঁ R4 ৰাছিয়া ঠিক আছে R4 ৰাছিয়া C4 হ'ব কানাডা এতিয়া কোনটো C4 কি হয় হেতু জানিব লাগিব তাৰ পাছত ইয়াতে U4 কি হ'ব USA এটো C4 কি হৈ যাব চাইনা B4 কি হ'ব ব্ৰাজিল তাৰ পাছত A4 কি হৈ যাব অষ্ট্ৰেলিয়া আৰু I4 কি হৈ যাব ইন্ডিয়া ওকে সো ইয়াতে আনসাৰ কি হৈ গ'ল কিমান প্লেসত আহিছে 7 অৰ্থাৎ আমি যদি এৰিয়া হিচাপত যদি চাওঁ আমাৰ ইন্ডিয়া ৰেংক কিমান হয় হাইয়েস্ট সৰি 7 আৰু পপুলেশন হিচাপত যদি চাওঁ অৰ্থাৎ জনসংখ্যাৰ হিচাপত আমি যদি চাওঁ আমাৰ ইন্ডিয়াৰ ৰেংক কিমান হয় আমি ফাৰ্স্ট প্লেসত আছো ওকে নেক্সট which of the following is the oldest mountain range in India তলৰ কোনটো পৰ্বতমালা ভাৰতৰ আটাইতকৈ পুৰণি oldest বুলি কোৱাৰ লগে লগে আনসাৰ হৈ যাব অপচন সি আৰাৱলী মাউণ্টেইন ৰেঞ্জ আমাৰ ভাৰতবৰ্ষৰ একেবাৰে পুৰণি মাউণ্টেইন ৰেঞ্জ then by which name is the river Brahmaputra known after it joins the river Ganga in Bangladesh এটা আমাক সে ব্ৰহ্মপুত্ৰ নদীখন বাংলাদেশত জয়েন হোৱাৰ পিছত কি নামেৰে জনা যায় ব্ৰহ্মপুত্ৰ নদীখন ক'ৰ পৰা উৎপত্তি হয় তিব্বতৰ আংশিক গ্লেচিয়াৰৰ পৰা উৎপত্তি হৈছে
তাৰ পাছত তিব্বতৰ পৰা এনেকে বৈ আহোতে তিব্বতত ইয়াক কি বুলি জনা যায় ইয়াৰলুং চাংপো বুলি জনা যায় ঠিক আছে তাৰ পাছত এই ৰিভাৰখনে এনেকুৱাকে অৰুণাচল প্ৰদেশক প্ৰৱেশ কৰে অৰুণাচল প্ৰদেশৰ হিলি এৰিয়া তাৰ পাছত প্লেইন এৰিয়াত তেনেকে সিয়াং বিহাং বুলি জনা যায় তো এনেকে আহিলে এইফালৰ পৰা আহিব দিবাং ৰিভাৰখন তাৰ পাছত দিহাং আহিছে তাৰ পাছত দিবাং আহিছে আৰু আন এখন ৰিভাৰ অৰুণাচল প্ৰদেশৰ পৰা আহিছে যিখন হৈছে লোহিত ইয়াতে লগ লাগে আমাৰ অসমত শদিয়াত লগ লগাৰ পিছত নাম পায় কি ব্ৰহ্মপুত্ৰখন গৈ পেলাই বাংলাদেশত প্ৰৱেশ কৰে আৰু বাংলাদেশত এইখনক জনা যায় যমুনা বুলি এইফালৰ পৰা গংগা নদীখন আহিছে বাংলাদেশত প্ৰৱেশ কৰাৰ লগে লগে গংগাৰ নাম হৈ যায় পদ্মা অকমান দূৰ গৈ পদ্মা আৰু যমুনা লগ লাগিল এখন ৰিভাৰ হৈ গল ন এখন ৰিভাৰ যেতিয়া যাব নামটো পদ্মা হিচাপে যায় এইফালৰ পৰা আৰু বৰাক ৰিভাৰখন আহি বাংলাদেশত গৈ এনেকে মেঘনা নাম লয় অলপ পিছত গৈ পেলাই মেঘনাই আৰু পদ্মাৰ লগত লগ লাগে নামটো লয় মেঘনাই গৈ পেলাই বে অফ বেংগল অৰ্থাৎ বংগোপসাগৰত মিলিত হয় কোৱেশ্চন আমাক কি সুধিছিলে যে ব্ৰহ্মপুত্ৰ ৰিভাৰখন মানে যমুনাই যেতিয়া বাংলাদেশত আহিলে যমুনা সেইখনে যেতিয়া বাংলাদেশত গংগাৰ লগত লগ লাগি কি নাম লয় পদ্মা গংগাই লৈছিলে পদ্মা সো নামটো কি হিচাপে ললে পদ্মা ৰিভাৰ ঠিক আছে নেক্সট কোৱেশ্চন ইন হুইচ ওশেন মেৰিয়ানা ট্ৰেন্স লোকেটেড কোনখন মহাসাগৰত মেৰিয়ানা খাত আছে মেৰিয়ানা খাতটো কি হৈছে আমাৰ আমি যদি চাওঁ গোটেই পৃথিৱীৰ ডিপেষ্ট পইণ্ট হয় গোটেই পৃথিৱীৰ ভিতৰত ডিপেষ্ট পইণ্ট হাইয়েষ্ট পইণ্ট বুলি ক'লে কি হয় মাউণ্ট এভাৰেষ্ট হাইয়েষ্ট শৃংগ বুলি ক'লে মাউণ্ট এভাৰেষ্ট ডিপেষ্ট পইণ্ট বুলি ক'লে হ'ব মেৰিয়ানা খাত বা মেৰিয়ানা ট্ৰেন্স যিটো পেচিফিক ওশেন অৰ্থাৎ প্ৰশান্ত মহাসাগৰত অৱস্থিত হয় ওকে নেক্সট কোৱেশ্চন which of the following is the highest peak of the world আমাৰ পৃথিৱীৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি হয় হাইয়েষ্ট পিক কোনটো হ'ব আনসাৰ কি হয় মাউণ্ট এভাৰেষ্ট ওকে এটা মাউণ্ট এভাৰেষ্ট ক'ত আছে নেপাল চাইনা ক'ত লাই কৰে গডউইন অষ্টিন বা যিটোক আমি K2 বুলিও কওঁ কাৰাকোৰাম মাউণ্টেইন ৰেঞ্জত আছে আৰু মাউণ্ট এভাৰেষ্ট হিমালয়েৰে পাৰ্ট হয় ওকে তাৰ পাছত ইয়াতে আমি যদি K2 বা গডউইন অষ্টিনৰ কথা যদি কওঁ কাৰাকোৰাম মাউণ্টেইন ৰেঞ্জৰ পাৰ্ট হয় আৰু এইটো POK ৰিজিয়নত আছে পাকিস্তান অকুপাইড কাশ্মীৰ সেইটো ৰিজিয়নত আছে কাঞ্চনজংঘা হাইয়েষ্ট ইণ্ডিয়াৰ হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ হয় মাউণ্টেইন পিক ওকে সো ইণ্ডিয়াৰ হাইয়েষ্ট যদি সোধে আৰু থাৰ্ড হাইয়েষ্ট ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ ভিতৰত যদি চাওঁ থাৰ্ড আৰু ইণ্ডিয়াৰ যদি আমি পাকিস্তান অকুপাইড কাশ্মীৰক আমি যদি ইনক্লুড নকৰো তেতিয়াহ'লে আমাৰ ইণ্ডিয়াৰ কাৰণে হৈ যাব কাঞ্চনজংঘা দেন সুৱেজ কেনেল ইজ বিটুইন সুৱেজ কেনেল এটা মেন মেড কেনেল হয় আগতে কি হৈছিলে আমি মানে ইউৰোপৰ পৰা যদি ইণ্ডিয়ালৈকে ট্ৰেড কৰিব আহিব লাগে এনেকুৱাকে 1 মাইল ঘূৰি বহুত দূৰ আহিব লাগে তো কি কৰিলে এইফালে আছিলে ৰেড সি এখন আৰু এইফালে আছিলে মেডিটেৰেনিয়ান সি এই দুখনৰ মাজত এটা মানে এটা মানুহৰ দ্বাৰা মেনমেড কেনেল এটা বনোৱা হয় যিটোক নাম দিয়া হয় সুৱেজ কেনেল তো সুৱেজ কেনেল কাৰ মাজত আছে সেইটোৱে সুধিছে ৰেড সি আৰু মেডিটেৰেনিয়ান সিৰ মাজত আছে অপশন বি নেক্সট কোৱেশ্চনলৈ গৈছো আমি নেক্সট কোৱেশ্চন ইয়াতে সুধিছে which is the highest plateau in the world পৃথিৱীৰ সৰ্বোচ্চ মালভূমিৰ নাম কি হয় highest plateau কি হয় পামিৰ প্লেটিউক আমি কি বুলি কওঁ roof of the world that means পামিৰ প্লেটিউক আমি পৃথিৱীৰ মুধচ বুলি কওঁ ঠিক আছে পামিৰ প্লেটিউক পৃথিৱীৰ মুধচ অৰ্থাৎ roof of the world বুলি কোৱা হয় then Paris is situated on the bank of the river এবাৰ কি হৈছিলে পেৰিছ অলিম্পিক 2024ত যিটো ইনৰ্গেশ্যন চেৰিমনি হয় সেইটো কোড আয়োজন কৰা হৈছিলে তাৰে এখন নদীৰ তাতে আৰু নদীখনৰ নাম কি হয় চেইন ৰিভাৰ দ্যাট মিন্স পেৰিছ কোনখন ৰিভাৰৰ পাৰত আছে পেৰিছ চেইন ৰিভাৰৰ পাৰত আছে অপশন বি অকমান মই ইয়াতে দি দিছো পেৰিছ চেইন ৰিভাৰৰ পাৰত লণ্ডন থেমছ ৰিভাৰ কাইৰো নাইল ৰিভাৰ নিউয়ৰ্ক হাডসন ৰিভাৰ সাংঘাই ইয়াংছে ৰিভাৰ বুদাপেষ্ট দানুবি ৰিভাৰ ভিয়েনা দানুবি ৰোম টাইবৰ ৰিভাৰ ওকে মোস্কভা ৰিভাৰ টোকিঅ সুমিদা ৰিভাৰ বাৰ্লিন স্প্ৰিয়েন হেভেল হামবাৰ্গ এলবি ৰিভাৰ বাগদাদ কি হ'ব টাইগ্ৰিছ ৰিভাৰ ক্লিয়াৰ নেক্সট কোৱেশ্চন which is the longest mountain range in the world পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনটো আপোনালোকে যদি ইয়াৰে PDF টো বিচাৰে তেনেহলে আপোনালোকে মই লাষ্টৰ ক্লাছৰ শেষৰ ফালে মই টেলিগ্ৰাম চেনেলৰ লিংক বা স্ক্যানাৰটো দি দিম আপোনালোকে তাত জয়েন কৰিলে PDF পাই যাব
দেন ইয়াতে আমাক কৈছে যে লংগেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দা ৱৰ্ল্ড, পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কি হয়? দীঘল বুলি যেতিয়া ক'ব আনসাৰ হৈ যাব অপশ্যন বি এণ্ডিজ। ওকে, চ' ইয়াতে আমি যদি চাওঁ এণ্ডিজ মাউণ্টেইন ৰেঞ্জ আমাৰ সাউথ আফ্ৰিকাত অৱস্থিত হয়। এইখন চাওক আপোনালোকে সাউথ আফ্ৰিকাৰ মেপ। তো ইয়াৰে আৰ্জেণ্টিনাৰ পৰা, চিলিৰ পৰা, বলিভিয়া, পেৰু, ইকুৱাডৰ, কলম্বিয়া, ভেনেজুৱেলা এইকেইখন কাণ্ট্ৰি ইয়াতে আগুৰি আছে। চ' ইয়াতে দিয়াই হৈছে সাউথ আফ্ৰিকাৰ 7খন কাণ্ট্ৰি আগুৰি আছে। তো 7 আফ্ৰিকা কৈ আছো, সৰি সাউথ আমেৰিকাৰ 7 কাণ্ট্ৰিক আগুৰি আছে। ওকে, then which of the following organisms is the cause of tuberculosis or TB? টিবি বা যক্ষ্মা বা টিবিৰ কাৰণ কি হয়? কিহৰ ফলত যক্ষ্মা হয়? ব্যাকটেৰিয়াৰ ফলত। ওকে, অপশ্যন এ। নেক্সট, ইয়াতে কিছুমান টেম্পলৰ কথা কোৱা হৈছে। কোনটো কোনটো টেম্পল ক'ত ক'ত অৱস্থিত? বিৰুপাক্ষা টেম্পল হাম্পি, ভিটালা টেম্পল হাম্পি, মীনাক্ষী টেম্পল মাদুৰাই, ৰামানাথ স্বামী টেম্পল ৰামেশ্বৰম তামিলনাডুৰ, সুচিন্দ্ৰাম টেম্পল তামিলনাডুৰ কন্যাকুমাৰী, ৰংগানাথ স্বামী টেম্পল তামিলনাডু, বৃহদেশ্বৰা টেম্পল তামিলনাডুৰ থাঞ্জাভুৰ, ৰাজা গোপালস্বামী টেম্পল তামিলনাডু, ঐৰাৱতেশ্বৰা টেম্পল again Tamil Nadu, Venkateshwara Temple, Andhra Pradesh, Kashi Vishwanath Temple, Uttar Pradesh, Varanasi, Vaishno Devi Temple, Jammu, Amarnath Cave Temple, Jammu and Kashmir, Somnath Temple, Gujarat, Dwarkadhish Temple, Gujarat, Shriti Sai Baba, Sai Baba Temple, Shriti, ইয়াতে দিয়া হৈছে, আপোনালোকে পঢ়িব পাৰিব, এনে আপোনালোকে চাই ল'ব পাৰিব, আৰু বাকি পিডিএফ টো মই আপোনালোককটো দিমে, এবাৰ আপোনালোকে চাওক গোটেইখিনি। ঠিক আছে, তো বাকি পিডিএফ টো আপোনালোকক দিয়া হ'ব, আপোনালোকে পিডিএফ টো পাই যাব বাৰু, তাতে এইখিনি পাই যাব। নেক্সট কোৱেশ্চন, জইণ্ট সেশন অফ দ্য পাৰ্লিয়ামেণ্ট ইজ সামন্ড বাই, সংসদৰ যুটীয়া অধিৱেশন কোনে আহ্বান জনায়? জইণ্ট সেশনৰ কথা আমাৰ ক'ত মেনশ্যন কৰা হৈছে? আৰ্টিকল 108, আৰ্টিকল 108 ত জইণ্ট সেশনৰ কথা মেনশ্যন কৰা হৈছে, আৰু জইণ্ট সেশন কোনে আহ্বান জনায়? প্ৰেসিডেন্টে। জইণ্ট সেশনৰ কাৰণে লোকসভাৰ যিগৰাকী স্পিকাৰ থাকে তেখেত চেয়াৰমেন হিচাপে কাম কৰে। জইণ্ট সেশনখন যদি চলাই দিব লাগে তেতিয়া লোকসভাৰ স্পিকাৰ এজ এ চেয়াৰমেন কাম কৰে। দেন which of the following state is not included in the 6th schedule of the constitution of India? ষষ্ঠ অনুসূচীত আমাৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্য ইনক্লুড কৰা হোৱা নাই? চাৰিখন আছে, ATMM, মণিপুৰ নাই, মিজোৰাম, আসাম, মেঘালয়, আৰু কি আছে? ত্ৰিপুৰা। ATMM অৰ্থাৎ A for Assam, T for Tripura, M for Meghalaya, another M for Mizoram. Okay, then etu dubar ahile. Another question, which of the following is the main constituent of biogas? তলৰ কোনটো জৈৱ গেছৰ মূল উপাদান? মিথেন আৰু কাৰ্বন মনোক্সাইড, সৰি মিথেন আৰু কাৰ্বন ডাই অক্সাইড। ওকে, তো আমাক যেতিয়া সুধিব বায়োগেছৰ মেইন কম্পোনেন্ট, বায়োগেছ মানে জৈৱ গেছৰ মেইন কম্পোনেন্ট কি হ'ব? মিথেন আৰু কাৰ্বন ডাই অক্সাইড। ওকে, CH4 মিথেন হলে কি হ'ব? CH4, আৰু কাৰ্বন ডাই অক্সাইডটো জানে CO2। Then which of the following acid is a mineral acid? তলৰ কোনটো এসিড খনিজ এসিড মিনাৰেল এসিড বুলি কৈছে? তো মিনাৰেল এসিডৰ কথা যদি আমি যদি চাও, অডটো কোনটো লাগিছে? সাইট্ৰিক এসিড, এসকৰ্বিক এসিড, টাৰ্টাৰিক এসিড কোৱাত থাকে? তো হাইড্ৰক্লোৰিক এসিড HCl is a mineral acid. Then what is the site of cellular respiration in animal cell? প্ৰাণী কোষত কোষীয় শ্বাস প্ৰশ্বাসৰ স্থান কি? যিটোক আমি পাৱাৰ হাউস অফ দ্য সেল বুলিও কওঁ। ওকে, আমাৰ কোষৰ শক্তিৰ ভঁৰাল বুলিও যাক কওঁ, আৰু পাৱাৰ হাউস অফ দ্য সেল, দ্যাট মিন্স সেলুলাৰ ৰেস্পিৰেশনৰ স্থান বুলি ক'লে কি হ'ব? মাইটকন্ড্ৰিয়া, অপশ্যন বি। দেন হিমোগ্লোবিন মলিকিউল ইনসাইড দ্য ৰেড ব্লাড সেলস কন্টেইন, আমাৰ মানে লোহিত ৰক্ত কণিকা, যিবোৰ ইয়াতে লোহিত ৰক্ত কণিকা হ'ব, লোহিত ৰক্ত কণিকাৰ ভিতৰত থকা হিমোগ্লোবিন অণুত কি থাকে? তাতে আইৰন থাকে, ৰাইট? ওকে, the next question, the chemical symbol of copper is? কপাৰৰ chemical symbol হয় কি? Cu, কপাৰৰ chemical symbol Cu। নিউটন is a unit of নিউটন কাৰ ইউনিট হয়? নিউটনৰ এটা একক, মানে নিউটন কাৰ ইউনিট? আনসাৰ হ'ব ফোৰ্স, অৰ্থাৎ বলৰ একক কি হয়? নিউটন, যাক আমি ক্যাপিটেল N এৰে ডিনোট কৰো। পলিঅ ইজ ফাৰ্স্ট, পলিঅৰ সৃষ্টি হয়, পলিঅ কিহৰ দ্বাৰা সৃষ্টি হয়? পলিঅ ভাইৰাছৰ দ্বাৰা। একেবাৰে ইজি, পলিঅ ভাইৰাছ বুলি মনত ৰাখি থৈ দিব, পলিঅ ভাইৰাছৰ দ্বাৰা কি হয়? পলিঅ সৃষ্টি হয়। দেন সাউন্ড ট্ৰেভেলস ফাস্টেষ্ট থ্ৰু which of the following? তলৰ কোনটোৰ মাজেৰে শব্দ আটাইতকৈ বেছি বেগত গতি কৰে? সাউন্ড ট্ৰেভেল কৰিবৰ কাৰণে সাউন্ডক মিডিয়ামৰ প্ৰয়োজন হয়, মাধ্যমৰ প্ৰয়োজন হয়।
অৰ্থাৎ এটা মাধ্যমত গৈ পেলাই সাউণ্ডে খুন্দা মাৰিব কম্পন হ'ব তাৰপিছত সি আকৌ তাৰ ওচৰত থকা মাধ্যমটো ট্ৰান্সফাৰ কৰিব সি আকৌ তাৰ ওচৰত থকা কণিকাটো ট্ৰান্সফাৰ কৰিব আকৌ ওচৰত থকাটো তো এনেকে ট্ৰান্সফাৰ কৰি কৰিহে সাউণ্ড ট্ৰেভেল কৰে তাৰ মানে সাউণ্ড ট্ৰেভেল কৰিবলৈ যদি মিডিয়ামৰ প্ৰয়োজন হাইয়েষ্ট সাউণ্ড কোনটো মিডিয়ামৰ মাজেৰে ট্ৰেভেল কৰে গোটা বা সলিড আৰু আমাক যেতিয়া ভেকুৱামৰ কথা কব লাইট হাইয়েষ্ট ভেকুৱাম অৰ্থাৎ শূন্যৰ মাজেৰে পাৰ হয় আকৌ সাউণ্ড কি হয় ভেকুৱামৰ মাজেৰে লোৱেষ্ট যেতিয়া লোৱেষ্ট মানে নো সাউণ্ড বুলি আমি কব পাৰো যেতিয়া ভেকুৱাম অৰ্থাৎ শূন্য য'ত কোনো ধৰণৰ মাধ্যম নাই কণিকা নাথাকে তাৰ মাজেৰে সাউণ্ড ট্ৰেভেল কৰিব নোৱাৰে নেক্সট কোৱেশ্চন ডেসিবেল ইজ এ ইউনিট অফ ডেসিবেল কাৰ ইউনিট হৈছে ডেসিবেল লাউডনেস অফ সাউণ্ড শব্দৰ উচ্চতা জুখিবৰ কাৰণে আমি ডেসিবেল ব্যৱহাৰ কৰো এইখিনি আছিল আজি আমি পঢ়িবলগীয়া কোৱেশ্চন আপোনালোকে ই কুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে ই কুহিপাতৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব ডেইলি কাৰেণ্ট এফেয়াৰ্স পাব বিভিন্ন আপডেট সমূহৰ কাৰণে ই কুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰিব আৰু ক্লাছৰ পিডিএফৰ কাৰণে আপোনালোকে জিকে উইথ ৰিমজিম মেম টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব পাৰে এইখিনি আছিল আজি আমি ডিসকাস কৰিবলগীয়া পঢ়িবলগীয়া আই হোপ আপোনালোকৰ ভালকে ৰিভিজন হল কালি ভালকে এক্সাম দিব আপোনালোকক পিছত আৰু বেলেগ প্ৰস্তুতিসমূহ যেতিয়া কৰিব তেতিয়া পুনৰ লগ পাম আপোনালোকক সকলোকে শুভেচ্ছা জনালো পৰীক্ষাৰ কাৰণে ভালকে ধুনীয়াকে এক্সাম দিব থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই